এপাৰি সুন্দৰ দাঁতৰ অধিকাৰী সকলোৱে হ'বলৈ বিচাৰে আৰু সকলোৱে নিজৰ মুখখনৰ সৈতে যিদৰে নিজৰ মুখখনক লৈ খুবেই কনচিয়াছ হয় বা খুবেই মানে আকৰ্ষণীয় হৈ থকাটো সকলোৱে বিচাৰে তেনেদৰে আপোনাৰ দাঁতকেইটাক লৈ পেলাইও আমি সকলোৱে খুবেই কনচিয়াছ হৈ থাকোঁ বা আমি সকলোৱে বিচাৰোঁ যে আমাৰ প্ৰত্যেকৰে দাঁত 32টা দাঁত থাকক, দাঁতবিলাক একদম দেখিবলৈ ধুনীয়া হওক, ডালিমগুটীয়া দাঁত হওক, বগা হওক, চকচকীয়া হওক আৰু একদম সুন্দৰ দাঁতৰ অধিকাৰী হ'বলৈ আমি সকলোৱে বিচাৰোঁ। আপুনি জানেনে সামুদ্ৰিক শাস্ত্ৰত এই দাঁতক লৈ পেলাইও বিভিন্ন বিৱৰণ আছে বা বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে। আপোনাৰ দাঁতখিনিয়ে মানে আপোনাৰ দুপাৰী দাঁতে বহুখিনি কথা আপোনাৰ বিষয়ে বিশ্লেষণ কৰে। শুনি আচৰিত লাগিছেনে? হয়, আজি আমি এই বিষয়ে কিছু খোলাসা কৰিম। সামুদ্ৰিক শাস্ত্ৰইনো দাঁতৰ বিষয়ে কি কৈছে, আমাৰ প্ৰত্যেকৰে দাঁতসমূহে আমাৰ বিষয়ে কিদৰে বিশ্লেষণ কৰে, আমাৰ ব্যক্তিত্বৰ বিষয়ে, সেই বিষয়ে আজি কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিত আপোনালোকক স্বাগতম জনাইছোঁ আৰু সামুদ্ৰিক শাস্ত্ৰত দাঁতে আমাৰ বিষয়ে কি ইংগিত দিয়ে বা কি কয় সেই বিষয়ে আজি বহুতো কথা জনাবলৈ আমাৰ সৈতে থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ, তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আপোনালোক সকলোৰে পৰিচিত, গতিকে আপুনি কিমান কেইটা দাঁতৰ অধিকাৰী সেয়া আমাক কমেণ্ট বক্সত গৈ লিখিবলৈ নাপাহৰিব, কাৰণ আজি আমি সেয়াও খোলাসা কৰিম। 32টা দাঁত থকা ব্যক্তিৰ বিষয়ে কি কয় সামুদ্ৰিক শাস্ত্ৰই, 28টা, 30টা, বহুত কথা। গতিকে আপুনি কেইপাৰি দাঁতৰ অধিকাৰী বা দুপাৰি দাঁত থাকিবই বাৰু, কেইটা দাঁতৰ অধিকাৰী জনাবলৈ নাপাহৰিব। খুব ইণ্টাৰেষ্টিং হ'ব আজিৰ বিষয়টো, এপিছডটো শেষলৈকে থাকিবলৈ নাপাহৰিব। দেও অনুষ্ঠানটিলৈ স্বাগতম। শুনিয়ে অকণমান মানে বিষয়টো অকণমান লৈ পেলাই অকণমান নিজৰে অকণমান কথাটো হয়েই মানে হেৰি ৰেখা চাওক, মানে সামুদ্ৰিক শাস্ত্ৰ ইমান মনোগ্ৰাহী, ইমান আকৰ্ষণীয়, ইমান গভীৰ, প্ৰতিটো কথাই যেন অতি নিখুঁতভাৱে বিশ্লেষণ কৰিছে। মানুহৰ অংগ প্ৰত্যংগ, তাৰ অৱস্থান, তাৰ মানে গঠন প্ৰণালী আৰু সেই গঠন প্ৰণালীৰ ওপৰতেই মানুহজনৰ শাৰীৰিক, মানসিক, আৰ্থিক বা চাৰিত্ৰিক গঠন নিৰ্ণয় কৰে। আনকি আজি আকৌ আৰু এটা নতুন কথা কৈ থওঁ, এই যে লোমবোৰ, আমাৰ যে গাত নোম হয়, গাৰ নোম ক'ত কিমান কেনেকে থাকিলে, গাৰ নোম বেছি থকা মানুহৰ লক্ষণ কেনেকুৱা, গাৰ নোম কমকৈ থকাৰ কেনেকুৱা, চুলিখিনি আগতে চাগে কৈছিলোৱে মই, চুলিখিনি দীঘলীয়া হলে কেনেকুৱা, কেঁকুৰা হলে কেনেকুৱা, কম থাকিলে কেনেকুৱা, টপা হলে কেনেকুৱা, আগটপা হলে কেনেকুৱা, পিছটপা হলে কেনেকুৱা, এইবিলাক বা পুৰুষৰ বুকুত নোম থাকিলে কেনেকুৱা হ'ব, বা কিছুমানৰ এই পিঠিৰ এই দুই শোল্ডাৰৰ তলত থাকে নোম থাকে, তেওঁলোকৰ কেনেকুৱা। আৰু আচৰিত, আমাৰ এই সামুদ্ৰিক শাস্ত্ৰৰ ভিডিঅ'ত এটা কমেণ্ট আহিছে, সেইদিনাখন মই দেখিছো যে কাণত যিসকলৰ চুলি থাকে, কাণত নোম থাকে, নোম থকা বুলি কৈছে, তেওঁলোকৰ বিষয়ে অকণমান জনাবচোন। মানে আমি যিদৰে আগ্ৰহী, আমাৰ দৰ্শক সকলো আগ্ৰহী, আৰু বহুতে আমাক বহুত কমেণ্ট দিয়ে যে এইবোৰ কথা সঁচা নহয়, মিছা নহয়, বহুত মানে ব্যক্তিভেদে নিজৰ হেৰি কথা, চিন্তাধাৰাৰ কথা বা আপুনি কিদৰে লৈছে সেইটো কথা। কিন্তু আচলতে কথাটো হ'ল সামুদ্ৰিক শাস্ত্ৰক লৈ পেলাই বিভিন্ন কিতাপ আছে, এয়া এক শাস্ত্ৰ হয়, এয়া আমি যদি বিচাৰি চাই তেতিয়াহ'লে আপুনি বিভিন্ন গ্ৰন্থ পাব, বিভিন্ন পুস্তক পাব, মানুহে কব এইবিলাক এনে লিখিছে। হয়, গতিকে নুই কৰিব নোৱাৰে বিষয়টো, যি হওক সেয়া ব্যক্তিভেদে হ'ব। সেইটো আমি এই ব্যক্তি এজনক লৈ কোৱা নাই, আমি যিহেতু এই সৰ্বসাধাৰণক লৈ কৈছো, গতিকে সৰ্বসাধাৰণৰ লগত যদি মিলে, সৰ্বসাধাৰণে যদি সমৰ্থন কৰে, গতিকে দুই একোজন ব্যক্তিয়ে কৰা যি কুটু বা বিৰূপ মন্তব্য, সেই বিৰূপ মন্তব্যক আমি আশীৰ্বাদ হিচাপে ল'ব লাগিব। তেওঁলোকে আৰু আমাক সকলোৰে মতামত শিৰোধাৰ্য, গতিকে আমাৰ আগ্ৰহটো আছে আৰু আমি শাস্ত্ৰত উল্লেখিত কথাখিনিহে আমি লৈ আহো, মনে সাজি নকওঁ। আমি সামুদ্ৰিক শাস্ত্ৰ, সেইকাৰণে মই আজি এটা দাঁতৰ বিষয়ে ক'বলৈ গৈ আজি এটা আভাস দিছো। অৰ্থাৎ মই দাঁতৰ বিষয়ে চাই থাকোতে মোৰ নোমৰ বিষয়টো মোৰ চকুত পৰিছে, আৰু নোমটোত মই মানে এই নাভিমণ্ডলৰ বা বুকু বা পেটৰ এই নোম থাকে কিছুমান কুকুৰৰ বা মহিলাৰ থাকিলে কি হয়, আমাৰ যে এই যিটো দাড়ি গোপ বুলি কওঁ, এই দাড়ি গোপৰ পৰা কি হয়, বা কিছুমান মহিলাৰো আহে দাড়ি গোপৰ মানে অলপ ফুট দিয়ে, সেইবিলাকৰ থাকে, কিছুমানৰ কলা ফুলটোত মানে নোম যথেষ্ট হয়। গতিকে এনেধৰণৰ মহিলাৰ কি কেনেকুৱা হয়, পুৰুষৰ কেনেকুৱা হয়, এইবিলাক কথা সুন্দৰভাৱে কোৱা আছে। নিশ্চয় এতিয়া আমি দাঁতলৈ আহিম। গতিকে ঠিক সেইদৰে আমাৰ মুখমণ্ডলৰ কথা কোৱাই যিহেতু শেষ হোৱা নাই, আমি পিছলৈ এবাৰ পৰ্যায়ক্ৰমে যাম।
আমি হাতৰ তলুৱাৰ ৰেখাৰ বিষয়েও ক'ম বুলি ভাবি আছো। তিলৰ কওঁতে আমি গোটেই গাটোৱে আমি কৈছিলো। হাতৰ তলুৱাৰ তিলৰ কথাও কোৱা নাই। হাতৰ তলুৱাৰ তিল তিলৰ না, কথাও ক'ব আছে। হাতৰ তলুৱাখন যিহেতু ক'ব আছে, গতিকে হাতৰ তলুৱা কওঁতে নিশ্চয় ক'ম। হয়। এতিয়া মুখমণ্ডলৰ আমি বাকীখিনি প্ৰায়খিনি কৈছিলো, আকৌ হয়তো মনত পৰিলে আমি নিশ্চয় ক'ম। এতিয়া আমি দেখিলো যে মুখগহ্বৰৰ আমাৰ যিটো দাঁতৰ গঠনক লৈ আমাৰ একোজন ব্যক্তিৰ মানে আৰ্থিক দিশ, তেওঁৰ অসুখ বিসুখ, ৰোগ ব্যাধি বা তেওঁৰ সুখ সমৃদ্ধি, তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ পুত্ৰ পুত্ৰী বা মহিলা হ'লে তেওঁৰ প্ৰতিষ্ঠান, পুৰুষ হ'লে তেওঁৰ পত্নীস্থান, তাৰপিছত তেওঁৰ ল'ৰা ছোৱালী বা পুত্ৰ পুত্ৰীৰ স্থান বা তেওঁৰ ধনৰ স্থান, তেওঁৰ কৰ্মস্থান, তেওঁৰ যিবিলাক স্বাভাৱিক চাৰিত্ৰিক ব্যৱহাৰ বা তেওঁৰ লক্ষণ, এইবিলাকৰ কথা সুন্দৰভাৱে বিশ্লেষণ কৰা আছে অকল দাঁতৰ গঠনখিনিৰ ওপৰতেই। এনেধৰণে প্ৰত্যেকটো গঠনৰ যদি এজন ব্যক্তিৰ দেখা গ'ল যে আমাৰ কোনোবাটোৰ ধৰ কপালৰ গঠনৰ কথা কোৱা আছিল, কপালৰ গঠনটো তেওঁৰ খুব ধুনীয়া কিন্তু দাঁতৰ গঠনটো বেয়া, তেতিয়াহ'লে তেওঁ কপালৰ গঠনেদি ভাল পাব আৰু দাঁতৰ গঠনেদি অলপ বেয়া পাব, পালে দুটা মিলি মধ্যম ফল প্ৰাপ্তি হ'ব। সেইটো তেওঁলোকে মিলাই ল'ব যিসকলৰ আছে। কিন্তু আমি কওঁতে কেতিয়াবা দুজনৰ তেওঁৰ কপালৰ গঠনো বেয়া বা তেওঁৰ নাকৰ গঠনো বেয়া আৰু তেওঁৰ দাঁতৰ গঠনো বেয়া, তেওঁৰ কাৰণে বেয়া ফলটো আহিব পাৰে, সেয়া সামুদ্ৰিক শাস্ত্ৰই কৈছে, আমি কোৱা নহয়। গতিকে তেওঁলোকে যাতে এইটো বেয়া বুলি আমি বেয়াকৈ কলো বুলি নধৰে। মই আৰু এটা কথা কওঁ দেই দেও, আজি কিন্তু এটা কথাৰ উত্তৰ ল'ম। মই সৰুৰ পৰা এইটো শুনি আহিছো আৰু মোৰ দৰে বহুতে শুনিছে চাগে যে 32টা দাঁত থকা মানুহে যিটো কথা কয় সেইটো হেনো ফলিয়াই। একদম সঁচা। আমি মানে এইটো কথা ভয় কৰিছিলো, আমি সুধি লওঁ মানে তোৰ দাঁত কেইটা, যদি 32টা থাকে আমি তাৰ লগত বেছি মানে লাগি খাও চাও দিলে লাগি যাবতো, মোৰ দৰে কাৰোবাৰ যদি হৈছে কমেন্ট কৰিব দেই। 32 দাঁতৰ ব্যক্তি সিদ্ধ বা সিদ্ধ বুলি কয়। বা সিদ্ধত আশীষ কৰিলেও তেওঁৰ মিলিব, তেওঁৰ দেৱতাৰ লগত এটা পূৰ্ণ সংযোগ থাকে বুলি কৈছে। তেওঁৰ জিভাৰ আগত সৰস্বতীয়ে সাধাৰণতে বাস কৰে, সৰস্বতীৰ লগত কিন্তু আকৌ ৰাহু থাকে তাৰ পিছফালে। গতিকে ৰাহুটো প্ৰভাৱশালী হৈছে নে সৰস্বতী প্ৰভাৱশালী হৈছে সেইটোৰ ওপৰত। ৰাহু প্ৰভাৱশালী ব্যক্তিৰ আকৌ দাঁত 32টাই আছে কিন্তু তেওঁৰ মুখত বেয়াটো বেছিকে আহিব পাৰে। গতিকে সেই মানুহৰ লগত লাগি ললে সেই বেয়াটো তেওঁৰ লাগিবই, বেয়াকৈ কৈ দিলে। আকৌ সৰস্বতী যাৰ বাস কৰিছে তেওঁৰ ভাল শব্দ আহিব 32টা দাঁতৰে। গতিকে সৰস্বতীৰ যিসকলৰ বাস কৰিছে তেওঁৰ ভাল শব্দ আহিব, অৰ্থাৎ আশীষ। এই আশীষটোও ভাল হ'ব, অৰ্থাৎ তোমাৰ ভাল হ'ব, যা তোমাৰ অমুক হ'ব, এই কোৱা কথাটো তোমাৰ ধন হ'ব, এই তোমাৰ অমুক সময়ত বিয়া হ'ব। মানুহজনে নোচোৱা নিচিতাকে কৈ দিলে তোমাৰ অমুক বয়সত বিয়া হ'ব বা তোমাৰ বিয়া হলে ল'ৰাজন এনেকুৱা হ'ব বা ছোৱালীজনী এনেকুৱা হ'ব, কিন্তু সেইটো সময়ত লাগি যায়। তেওঁ সেই মানুহজনক আগত দেখিয়ে কৈ দিছিলে, তেওঁ একো হয়তো জ্যোতিষ বা এই সামুদ্ৰিক শাস্ত্ৰৰ বিষয়ে একো নাজানে, কিন্তু তেওঁৰ এটাই মানে হেৰি হৈ আছে, তেওঁৰ মুখত 32টা দাঁত আছে। হয়, মই নিজে পাইছো তেনেকুৱা। সেই 32টা দাঁতৰ কাৰণে সেই বাক্যটো তেওঁ জ্যোতিষ বা সেই দৈবজ্ঞৰ দৰে বা এজন সাধু সন্তৰ দৰে সেই তেওঁৰ বাক্যটো সিদ্ধ হৈ গৈছে। আৰু সেই সিদ্ধতাই কি কৰিছে, তেওঁক এটা উচ্চ পৰ্যায়লৈ লৈ যায়। আপোনাৰ আছে নি 32টা দাঁত? কমেন্ট কৰি জনাব। নিশ্চয়, আপোনালোকেও আপোনালোকৰ মুখৰ ভিতৰত কিমানটা দাঁত হৈছে এইটো কিন্তু এজন প্ৰাপ্তবয়স্ক, এজন শিশুৰ দাঁত গণনা কৰিলে নহব, কাৰণ সম্পূৰ্ণ 32টা দাঁত আহিবলেও আপুনি প্ৰাপ্তবয়স্ক হ'ব লাগে। দাঁত সৰি যোৱাৰ পিছত হলেও নহব। এজন 20ৰ পৰা 30 বা 40ৰ ভিতৰৰ যিখিনি সুস্থ দাঁতৰ ব্যক্তি, আজিকালি সুস্থ দাঁতৰ ব্যক্তিৰ অভাৱ হৈছে, পাবলৈ টান হৈছে, দাঁতত কেভিটি হয়, আমাৰ সেইটো দাঁত পোকে খোৱা বুলি কয়, মানে ক'লা পৰি তাত দাঁতটো ক্ষয় যাবলৈ ধৰে বা তাত গাঁত হবলৈ ধৰে আৰু সেইটো কেভ হয়, গতিকে কেভিটি আহা বুলি কয়। আৰু বিভিন্ন ডক্তৰী ভাষাত বিভিন্ন কথা ক'ব পাৰে। এতিয়া আমাৰ সেইটো বহু সময়ত দাঁতত এবিধ কীট থাকে বুলি কয়, সেই কীটটোৱে মানে সেই দাঁতটো খাই থাকে। গতিকে এনেধৰণৰ কথাও আছে বাৰু। এজন ব্যক্তিৰ দাঁতৰ গঠনে তেওঁৰ শাৰীৰিক মজবুত বা তেওঁৰ শাৰীৰিক মজবুত নে হালকা এই দাঁতৰ গঠনে কৈ দিয়ে। আৰু তেওঁ কিমানখিনি গুণী বা কিমানখিনি তেওঁ সৎ, কিমানখিনি ধনী মানি, কিমানখিনি স্বাস্থ্যৱান, দাঁতৰ স্বাস্থ্যৰ ওপৰতে ক'ব পাৰি। এজন মানুহৰ দাঁতৰ স্বাস্থ্যৰ ওপৰত তেওঁৰ গোটেই দেখা নেদেখা দুবিধ স্বাস্থ্য ক'ব পাৰি। দেখা নেদেখা মানে তেওঁৰ আৰ্থিক স্বাস্থ্য নেদেখিব পাৰে, তেওঁ সন্মুখত দেখিলে তেওঁৰ শাৰীৰিক স্বাস্থ্যটোহে দেখিব বা তেওঁৰ ভিতৰি বেমাৰ আজাৰৰ কথা সাধাৰণতে কোৱাটো টান, কিন্তু দাঁত দেখিলে মানুহজনৰ ক'ব পাৰি। দাঁতৰ ৰঙে, দাঁতৰ গঠনৰ ধৰণে, দাঁতৰ যিটো পান্তি বুলি কয়,
দুপাৰীৰ যিটো নিৰ্দিষ্ট অৱস্থানত অৱস্থিত দাঁতে এজন মানুহৰ সুস্থ সবল মানসিকতা বা সুস্থ সবল দৈহিক গঠন বা সুস্থ সবল তেওঁৰ কৰ্মস্পৃহা এইবিলাকৰ কথাই সোঁৱৰাই থাকে। এতিয়া কথা হ'ল যিসকল ব্যক্তিৰ দাঁত সৰু মানে ডালিম গুটিয়া বুলি যে কয়, ডালিম গুটিৰ দৰে সৰু অথচ সুন্দৰ পুৰা লাইনত তেওঁৰ আছে, সি উঠা নমা হৈ থকা নাই, দাঁতবোৰ এনেকে পৰিপাটি শব্দটো হলে বৰ সুন্দৰ হ'ব, আৰু দেখিবলে একদম স্ফটিকৰ দৰে, মানে যেন এটা উজ্জ্বলতা বাহিৰ হয়। আজিকালি লগাইও লয় সেইটো, কিন্তু লগোৱা দাঁতৰ কথা পোৱা নাই, আচলটো মানে জন্মসূত্ৰে পোৱা যিটো যিসকলৰ থাকিব তেওঁলোক যথেষ্ট প্ৰভাৱশালী ব্যক্তি হয়, তেওঁলোকৰ শৰীৰ যথেষ্ট সুস্থ হৈ থাকে, কাৰণ দাঁতৰ সুস্থতাই শৰীৰৰ সুস্থতা দিয়ে। আপোনাৰ লিভাৰ বেয়া হলে দাঁতো বেয়া হ'ব, দাঁত বেয়া হলে লিভাৰ বেয়া হ'ব, দাঁতৰ লগত লিভাৰৰ এটা যেন নেৰা নেপেৰা মানে এটা সংযোগ আছে। ঠিক সেইদৰে আপোনাৰ কনষ্টিপেশ্যনৰ শৌচৰ লগত দাঁতৰ পৰা সমস্যা, দাঁত যদি আপোনাৰ ঠিকে থাকে আপোনাৰ শৌচ সমস্যা নাথাকে, দাঁত যদি আপোনাৰ বেয়া হবলৈ ধৰিছে তেনেহলে আপোনাৰ শৌচ সমস্যা আহিছে। গতিকে এইকেইটা দাঁতৰ পৰা আহে। আপোনালোকে মনত ৰাখক, যাৰ শৌচ সমস্যা আছে তেওঁৰ নিশ্চয় দাঁতৰ সমস্যা আছে, যাৰ লিভাৰৰ কিবা লিভাৰ ফুলাই হওক, লিভাৰৰ বদ হজমে হওক আছে, তেওঁৰ দাঁতৰ সমস্যা আছে, তেওঁৰ দাঁতৰ সমস্যা থাকিব লাগিব, জড়িত হৈ থাকিব। গতিকে যিসকলৰ দাঁতৰ সমস্যা কম বা দাঁতৰ সমস্যা নাই, সুন্দৰ পৰিপাটিভাৱে দাঁত উজ্জ্বল দাঁতেৰে ডালিম গুটিয়া দাঁতেৰে পৰিপাটিকৈ দাঁত দুপাৰি আছে, মই এতিয়া সংখ্যাত কোৱা নাই, মানে পৰিপাটিতাৰটোহে কৈছো, সংখ্যাটো আমি পিছলৈ আনিম। তেওঁৰ 30টা আছে নে 32টা আছে নে 31টা আছে নে 29 নে 28, মানে 28টা, আমাৰ প্ৰায় 26টা দাঁতৰ পৰা থাকে, 26টাতকৈ কমি নাযায় সাধাৰণতে। 26টাতকৈ কমিলে সি এটা ব্যতিক্ৰম। যেনেকে যমজ সন্তান দিয়ে কিন্তু 3টা সন্তান বা 4টা সন্তান জন্মাটো একেবাৰে ব্যতিক্ৰম, ঠিক তেনেকুৱা 26টা দাঁততকৈ কমি নাযায়। 26ৰ পৰা আমাৰ 32লৈ থাকে, এই 26ৰ পৰা 32লৈ থকা ব্যক্তিসকলৰ দাঁতৰ বিষয়ে মই সংখ্যাটো পিছত মানে আনিম, নহয় জানো? এতিয়া মই আনিছো যিসকল ব্যক্তিৰ, আকৌ এবাৰ মন কৰিব, যিসকল ব্যক্তিৰ দাঁতৰ গঠন ডালিমৰ গুটিৰ দৰে কিন্তু ৰঙচুৱা নহয়, চন্দৰ পোহৰৰ দৰে উজ্জ্বল, ডালিমৰ গুটিৰ দৰে সৰু সৰু নিমজ, আৰু সুন্দৰ গঠনত উঠা নমাকৈ নাথাকে, সুন্দৰ পৰিপাটি গঠনত থাকে, আৰু দাঁতৰ গুৰিবোৰ যাৰ মজবুত, দাঁতৰ গুৰি খোলা মেলা হৈ নাথাকে, তেওঁ যথেষ্ট কি হয়, তেওঁ যথেষ্ট ধনবান হয়। প্ৰথম কথা তেওঁৰ স্বাস্থ্য ধন থাকিব, দ্বিতীয় কথা তেওঁৰ আৰ্থিক ধন থাকিব, তৃতীয় কথা তেওঁৰ সামাজিক প্ৰভাৱ এটা থাকিব, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ যথেষ্ট প্ৰভাৱশালী ব্যক্তি হ'ব পাৰে, আৰু চিকিৎসা শাস্ত্ৰতো তেওঁৰ বুটপুটি থাকিব পাৰে। যিজন ব্যক্তিৰ দাঁত সুন্দৰ নিমজ, এইখিনি হল পৰিপাটি সৰু ডালিমগুটিয়া ফটফটীয়া পৰিষ্কাৰ দাঁতৰ কথা। 2 নম্বৰটো কিন্তু বেয়া নহয়, দাঁত অলপ ডাঙৰ কিন্তু পৰিষ্কাৰ, ডাঙৰ দাঁত, ডালিমগুটিতকৈ ডাঙৰ, অলপ বহল বহল দাঁতৰ কিন্তু পৰিপাটি, তেওঁলোকো কিন্তু যথেষ্ট বেছ আকৰ্ষক হয়, মানুহক আকৰ্ষক হয়, বাগ্মী হয়, তেওঁলোক কথা বতৰাৰে মানুহক বেছ আকৰ্ষণ কৰিব পাৰে, তেওঁলোক যথেষ্ট বুদ্ধিমান, তেওঁলোকো প্ৰভাৱশালী, তেওঁলোকো ধনশালী, তেওঁলোকো স্বাস্থ্যৰ যথেষ্ট ভালে থাকে। যিসকলৰ দাঁত বহল অথচ পৰিপাটি আছে, মানে উঠা নমা নহয়, সুন্দৰভাৱে আছে, গতিকে ডালিমগুটিয়া দাঁতৰ দৰে তেওঁলোকৰো আছে, সেইসকল যথেষ্ট বুদ্ধিমান, প্ৰভাৱশালী, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁলোকৰ এটা আধিপত্য থাকে, আৰু তেওঁলোক আৰ্থিক বা শাৰীৰিক দিশতো যথেষ্ট আধ্যৱন্ত বা সুস্থ, বা তেওঁলোক ঐশ্বৰ্যশালী। আৰু যিসকলৰ দাঁত বহল অথচ কিছুমানৰ পাতলা দাঁত থাকে, কিছুমানৰ মোটা দাঁত থাকে, যিসকলৰ দাঁতটো মোটা ডাঠ, সি সৰুও হ'ব পাৰে ডাঙৰো হ'ব পাৰে। সাধাৰণতে যিসকলৰ দাঁত মোটা, অলপ দাঁত লাগে দেখিবলৈ, স্বাস্থ্যৱান, দাঁতটো স্বাস্থ্য থাকে, তেওঁলোক স্বাস্থ্যৱান, ভাল কথা কৈছে, তেওঁলোক কিন্তু স্বাস্থ্যৱানে, তেওঁলোক স্বাস্থ্যৱানো, তেওঁলোকৰ কিন্তু বুদ্ধিমত্তাও যথেষ্ট, তেওঁলোক বিচক্ষণশীল হয়। দাঁতৰ স্বাস্থ্য ভাল মানে তেওঁলোকৰ সামাজিক স্বাস্থ্য ভাল, আৰ্থিক স্বাস্থ্যও ভাল, গতিকে সেই আটাইখিনি কথাতে তেওঁলোকৰ ভাল হয়। কিন্তু যিসকলৰ দাঁত সৰু অথচ পাতল, দাঁতটো পাতলা দাঁত, আৰু দাঁতখিনি সৰু,
সেইসকল ব্যক্তিৰ তেনেকে থাকে চাবচোন বাৰু বহুত ব্যক্তিৰ সেইসকল ব্যক্তি অলপ ভাবুক, অলপ বেছি চিন্তাশীল, কেতিয়াবা নিজৰ ওপৰতে আত্মবিশ্বাস হেৰাই পেলায়, আত্মবিশ্বাসৰ অভাৱ হয়। যিসকলৰ দাঁত সৰু অথচ পাতল, সৰু হৈ যদি মোটা হয় তেওঁলোকৰ কথাটো বেলেগ, কিন্তু সৰু পাতল দাঁতৰ, পাতল মানে মই ফাকটো কোৱা নাই, ফাকটো আকৌ আছে, সেইটো বেলেগ। দাঁতৰ মোটা আৰু পাতলটো স্বাস্থ্যৱান ক্ষীণ দাঁত, তেওঁলোক অলপ ভাবুক হয় আৰু তেওঁলোকৰ অকনমান কি হয়, আত্মবিশ্বাস বহু সময়ত হেৰুৱাই পেলায়, আত্মবিশ্বাসৰ অভাৱ হয়। সেইসকল ব্যক্তিয়ে আত্মবিশ্বাস অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু অত্যন্ত বহু দূৰলৈ তেওঁলোকে কল্পনা কৰিব নালাগিব, দূৰাকাংক্ষী হ'ব নালাগে। দূৰাকাংক্ষী হলে তেওঁলোকৰ আত্মবিশ্বাস হেৰাব। তেওঁলোকে সাধাৰণত দাঁতখিনিৰ যদি যত্ন নলয়, পাতল সৰু দাঁতৰ, সেই দাঁতখিনি সোনকালে ক্ষয়ও যাব পাৰে। গতিকে এইটোৰ প্ৰতিও সাৱধান, আৰু ক্ষয় যোৱাৰ লগে লগে স্বাস্থ্য কমি যাব। তাৰপিছত আহিলো যিসকলৰ দাঁত মোটা অথচ অলপ এই মাজৰ দাঁত দুটাত এইখিনিত কিছুমানৰ ফাক থাকে, অকমান ফাক থাকে, তলৰ দাঁতখিনি বা ওপৰৰ দাঁতখিনিত অলপ অলপ 4-5টা মান দাঁতলৈ ফাক থাকে। যিসকলৰ অকল এই মাজৰ ডাঙৰ দাঁত দুটাৰ মাজত অকমান ফাক থাকে, তেওঁলোক ভাগ্যশীলেই বুলি কৈছে। ভাগ্যশীল মহিলাও ভাগ্যশীলা হয়, মানে লক্ষ্মীৱতী মহিলা বুলি কৈছে। কিন্তু অলপ খৰচ বৃদ্ধি হয়, খৰচ বৃদ্ধি হলে সুখ বাঢ়ে, কথাটো সেইটো। যিসকলৰ কিন্তু প্ৰায় দাঁতৰ মাজত অলপ অলপ এনেকে ফাক থাকে, দাঁতবিলাক এনেধৰণৰ অলপ ফাক আছে, এনেকুৱা পুৰা নহয়, এনেকে অকনমান এই ফাকটো দেখা পায়, মানে দাঁতৰ মাজেৰে বতাহটো কৰি টানিলে দাঁতৰ মাজেৰে ওলোৱা সোমোৱা থাকে, তেওঁলোক কিন্তু অত্যন্ত ব্যয়শীল। এই মাজৰ দুটাৰ ফাকতকৈ তেওঁলোক বেছি ব্যয়শীল, তেওঁলোক ঋণগ্ৰস্ত হব পাৰে। যিসকল ব্যক্তিৰ দাঁতৰ ওপৰৰ পাৰি বা তলৰ পাৰিৰ এই দাঁতৰ যদি এই ফাকটো 3-4টা বা 4-5টা দাঁতৰলৈকে সেই ফাকটো থাকে, অকল মাজৰ দুটাৰ পোৱা নাই, কিন্তু ওপৰৰ পাৰিৰ কিছুমানৰ মাজৰ দুটা, কিছুমানৰ তলৰ পাৰিৰ মাজৰ দুটা, ওপৰৰ পাৰিৰ মাজৰ দুটা সাধাৰণতে অলপ ডাঙৰ দাঁত আপত্তি কৰি থাকে। গতিকে তাত অকমান কিছুমানৰ ফাক থাকে, কিছুমানৰ লগ লাগা থাকে। ফাক থাকিলেও অত্যন্ত বেছি ফাক থাকিলে সিও ব্যয়শীল, আৰু অলপ ফাক থাকিলে তেওঁ কিন্তু লক্ষ্মীবান বা লক্ষ্মীৱতী বুলি কৈছে। আৰু যাৰ 4-5টা দাঁতত ফাক থাকে তেওঁ কিন্তু অত্যন্ত ব্যয়শীল, তেওঁ ঋণগ্ৰস্ত বুলি কৈছে। চাব, দাঁতৰ ঋণত পৰিবই, আৰু তেওঁৰ মানে দাঁতৰ স্বাস্থ্যটো বেয়া বুলি কৈছে, তেওঁ সোনকালে দাঁতখিনি হেৰুৱাব পাৰে বুলি কৈছে। যিসকলৰ মানে বেছিকৈ পাতল থাকে, তেওঁৰ দাঁতৰ স্বাস্থ্যটো ভাল নহয় বুলি কৈছে, তেওঁ সোনকালে মুখমণ্ডলৰ পৰা দাঁতটো হেৰুৱাব পাৰে এই বুলি কৈছে। এতিয়া কথাটো হল, যিসকলৰ দাঁত চাব, দাঁতৰ ওপৰে দাঁত, কিছুমানৰ ওপৰৰ পৰা এনেকে দাঁত আহে, ওপৰৰ পৰা তললৈ নামা দাঁত থাকে, এইখিনি উঠাই ৰাখে বহুতৰে, এইটো গজদন্তি বুলি কয়, বহুতে বেৰিয়া দাঁত বুলিও কয়, আৰু বহুতে গজদন্তি বুলি কয়। যিটো ওপৰৰ পৰা আহে, যিটো তলৰ পৰা যায় সেইটো বেৰিয়া বুলি কয়। হয়, আৰু এইটো গজদন্তি ব্যক্তিসকলৰ এটা বিশেষ গুণ থাকে, তেওঁ কোনোবা এটা নহয় কোনোবা এটা দিশত তেওঁ সিদ্ধহস্ত, সাহিত্য, সংগীত, কলা বা বিজ্ঞান বা চিকিৎসা শাস্ত্ৰ, যিকোনো এটা বিষয়ত তেওঁৰ পাৰদৰ্শিতা থাকে। যিসকলৰ দাঁত ওপৰৰ পাৰিৰ গৈছে, এইটো ওপৰৰ পাৰিৰ পৰা গজদন্তি হৈ আহে। গজদন্তি মানে গজ মানে হাতীৰ দাঁতৰ দৰে, সেই দুটা এক্সট্ৰা থাকে কিছুমানৰ দুফালে দুটা থাকে, কিছুমানৰ এটা থাকে। তেওঁলোক কিন্তু দেখিবলৈ অকণমান অস্বস্তি লাগিব, কিন্তু ধুনীয়াও লাগে, বহুতো সময়ত ধুনীয়াও লাগে। এই ধুনীয়াটোৱে হৈছে সেই দাঁত কেইটা যদি সুন্দৰ পৰিষ্কাৰ হয়, বাকী দাঁতখিনিও পৰিষ্কাৰ হয়, তেনেহলে তেওঁৰ ধন লক্ষ্মী বা তেওঁৰ এই যে পাৰদৰ্শিতাটোৰ জৰিয়তে তেওঁ অলপ জনমানসত উদ্ভাসিত হৈ উঠিব পাৰিব। এইটো এটা। যাৰ ভিতৰ ফালে ওলাই, কিছুমানৰ বাহিৰ ফালে নোলায়, ভিতৰ ফালে গৈছে, ভিতৰ ফালৰ পৰা গলে তেওঁ ভাবুক বুলি কৈছে। তেওঁৰ কৰ্মৰ বিসংগতি জীৱনত যথেষ্ট প্ৰাপ্তি হয়, তেওঁ কৰ্মৰ জটিলতাৰ সন্মুখীন হৈ থাকে। যিসকলৰ ভিতৰৰ ফালে ওলাই, বিয়ৰীয়া হৈ ওলাই, বেৰিয়া দাঁত বুলি কয়। আৰু যিসকলৰ তলৰ পৰা ওলাই যায় বেৰিয়া দাঁত, দাঁতৰ ওপৰত যিটো দাঁত ওলাই, তেওঁলোকৰ কাৰণেও বহুত সময়ত তেওঁলোক
কৰ্মৰ পৰিশ্ৰম অত্যন্ত পৰিশ্ৰম কৰিবলগীয়া হয় বুলি কৈছে পৰিশ্ৰমৰ ফলতহে তেওঁলোকৰ সফলতা প্ৰাপ্তি তেওঁলোক পৰিশ্ৰমী বুলি কৈছে যাৰ দাঁতৰ ওপৰত তলৰ পাৰি যিকোনো ঠাইত থাকিব পাৰে তলৰ পাৰি আৰু যাৰ দাঁত তলৰ পৰা বা ওপৰৰ পৰা নাই কিন্তু তেৰা বেকা কোনোবাটো এনেকে তেৰা হৈ উঠিছে কোনোবাটো অলপ বেকা হৈ উঠিছে অচিজিল এনেকুৱা ঢৌ খোৱাৰ নিচিনা দাঁতৰ পাৰিটোত মানে আঙুলিটো দিলে কোনোবাটো লাগি যায় কোনোবাটো দত মানে গাঁতত পৰি যায় এনেকুৱা আৰু কোনোবাটো উঠা কোনোবাটো দাঁতৰ মানে তেওঁলোকো যথেষ্ট পৰিশ্ৰমী বুলি কৈছে তেওঁলোকেও যথেষ্ট পৰিশ্ৰম ওপৰতহে তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব লাগে আকৌ যিসকলৰ দাঁত অকমান ওপৰৰ দাঁতটো অলপ উঠা আমাৰ উচুলা বুলি কয় ওলাই অহা তেওঁলোক যথেষ্ট খোলা মেলা ভাৱে কথা কব পৰা ব্যক্তি বুলি কৈছে তেওঁলোকৰ কথা মুখ আৰু অন্তৰ তেওঁলোকৰ একে বুলি কৈছে মহিলাসকলৰ অকমান ওলাই অহা দাঁতটো মানে তাৰ পৰিমাণ দিয়া আছে বহুত বেছি নহয় বহুত বেছি হোৱাটো হেৰি কমকৈ ওলাই অহা দাঁতটোক লক্ষ্মী স্বৰূপা বুলি কৈছে কমকৈ ওলাই অহা বেছিকৈ ওলাই অহা দাঁতটো তেওঁৰ কিন্তু কুলতা বুলি কৈছে বেছিকৈ যদি একদম বহুত বেছিকৈ আপুচু ধৰণে ওলাইছে তেতিয়া সেইটো কুলতা স্বভাৱ বুলি কৈছে কিন্তু কমকৈ ওলাইছে মানে জাষ্ট অলপ মানে গম পায় আৰু অকণমান এইখিনি দান পোৱা কিন্তু মুখখনৰ সৌন্দৰ্যটো হেৰাই যোৱা নাই তেওঁলোক লক্ষ্মীৱতী বুলি কৈছে পুৰুষৰ কাৰণে তেওঁলোক মুকলিমূৰীয়াকৈ কথা ক'ব পৰা ব্যক্তি বুলি কৈছে আৰু তেওঁৰ বাহিৰে ভিতৰে একেজন মানুহ বুলি কৈছে তেওঁৰ ভিতৰত তেওঁ গোপনীয়তা বিশেষ নাৰাখে তেওঁ সকলোকে আত্মীয়তাৰে আন্তৰিকতাৰে কথা ক'ব পাৰে বুলি কৈছে বহুত সময়ত তেওঁ উদাৰ স্বভাৱৰ বুলি কৈছে যেনেকে দাঁত উচুলা তেওঁৰ স্বভাৱটো উদাৰ হ'ব বুলি কৈছে আৰু বেছি যদি উচুলা হয় তেওঁ পুৰুষৰ বেছি যদি উচুলা হয় ওপৰটো তেতিয়াহ'লে তেওঁ স্বাৰ্থপৰ বুলি কৈছে বেছি উচুলাটোই তেওঁ নিজৰ কাৰণেহে ভাবে এতিয়া কম উচুলা বেছি উচুলাটো হ'ল যাৰ দাঁতটো ওলাই থাকে আৰু কৰিব নোৱাৰে অনবৰতে তেওঁ অলপ স্বাৰ্থপৰ হ'ব যাৰ ওলোৱা নাই কিন্তু অলপ ওখ বুলি গম পায় তেওঁ কিন্তু উদাৰ হয় যে মহিলাৰ ক্ষেত্ৰতো যাৰ ওলোৱা নাই কিন্তু অলপ ওখ বুলি গম পায় তেওঁ লক্ষ্মীৱতী হয় বুলি সামুদ্ৰিক শাস্ত্ৰই কৈছে আমি কোৱা নাই গতিকে কাৰোবাৰ থাকিব কব বোলে আপোনাৰ ভিডিঅ'ত শাস্ত্ৰীয়ে কি ক'লে মই সামুদ্ৰিক শাস্ত্ৰৰ কথাটোহে কৈছো এতিয়া আমি দাঁতৰ সংখ্যালৈ হয় যিসকলৰ 32টা দাঁত পূৰ্ণ তেওঁ পৰিপূৰ্ণ মানুহৰ দাঁত 32টা থাকে এইটো আমাৰ বিজ্ঞানসন্মত কথা এতিয়া 32তকৈও কমো থাকে কমটোক কিন্তু ধৰা নাই কমটোক বিজ্ঞানে একো কোৱা নাই তাৰ কি অসুবিধা হ'ব সুবিধা হ'ব কিন্তু সামুদ্ৰিক শাস্ত্ৰই কৈছে সামুদ্ৰিক শাস্ত্ৰ বিজ্ঞানৰ আৰু এখোপ ওপৰত গতিকে সামুদ্ৰিক শাস্ত্ৰই কৈছে যে যাৰ 32টা দাঁত থাকিব তাৰ বাক্য সিদ্ধ হয় তেওঁ যি কব তাকে প্ৰায় খুলিয়ায় তেওঁ বতৰৰ আগজাননী জানে তেওঁ আকস্মিক ঘটনা পৰিঘটনাৰ আগজাননী তেওঁ পায় তেওঁৰ ছিক্স সেন্সটো খুব সক্ৰিয় হৈ থাকে ষষ্ঠ ইন্দ্ৰিয় তেওঁৰ খুব প্ৰবল হৈ থাকে খুব সক্ৰিয় হৈ থাকে আৰু তেওঁ আগজাননী কথাবিলাক কৈ দিব পাৰে আৰু সেইটোৱে মিলাৰ কথাটো হ'ল তেওঁৰ মুখেৰে সেইটো ওলাই আহিছে আৰু সেইটোৱে সিদ্ধ হৈছে 32 দাঁতৰ গতিকে আপোনালোকৰো মাজত যদি কোনোবা এনে ধৰণৰ 32 দাঁতৰ ব্যক্তি আছে গতিকে কথা বতৰা কওঁতে সাৱধান বিশেষকৈ আপুনি ভাল কথা কওক বেয়া কথা বেলেগ এজন ব্যক্তিৰ কাৰো কাৰণে যাতে বেয়া এটা বক্তব্য নকৰে কৰিলে আপোনাৰ সেই কথাটো অকস্মাত লাগি যাব পাৰে কিছুমান পিতৃ-মাতৃৰ অভিশাপ সন্তানৰ গাত নালাগে বুলি কৈছে কিন্তু হলেও 32 দাঁতৰ মাক বা দেউতাকে যদি সন্তানৰ ওপৰত খঙতে কাৰোবাক কিবা কয় তেতিয়া সেই কথাটোৰ এটা প্ৰভাৱ সৰুকৈ হলেও পৰিব বা ওচৰ চুবুৰীয়া বা তেওঁলোকৰ ইষ্ট মিত্ৰৰ ওপৰত যদি কিবা খং-ৰাগত কয় বেয়াকৈ হলে বেয়াটো লাগিব গতিকে যিমান পাৰি তেওঁলোকক সেইকাৰণে আধ্যাত্মিক হবলৈ গৈছে 32 দাঁতৰ ব্যক্তিসকল আধ্যাত্মিক হওক কাৰণ আধ্যাত্মিক হোৱা ব্যক্তিয়ে বেয়া শব্দ নকয় অভিশাপ শব্দমূলক শব্দবিলাক ব্যৱহাৰ নকৰে আশীৰ্বাদ সূচক শব্দবিলাক ব্যৱহাৰ কৰিব গতিকে তেওঁলোকে সদায় আধ্যাত্মিক চিন্তা চৰ্চাত থাকিব দিছে 32ৰ পিছত আহিছে 31 দাঁতো থাকে কোনোবা ওপৰ পাৰিত দাঁত বেছি আৰু কোনোবা তল পাৰিত দাঁত কম কোনোবাৰ ওপৰ পাৰিত দাঁত কম তল পাৰিত দাঁত বেছি সাধাৰণত আমাৰ তল পাৰিত দাঁত বেছি থাকে ওপৰ পাৰিত দাঁত কমি থাকে 31 দাঁতৰ ব্যক্তিৰ কিন্তু তাৰ ব্যতিক্ৰমো থাকে এতিয়া কথা হ'ল যাৰ তল পাৰিত দাঁত বেছি আছে অৰ্থাৎ 16টা আছে আৰু ওপৰ পাৰিত 15টা আছে এটা দাঁত নাই সেই সকল ব্যক্তিৰ
যি লক্ষণ, আকৌ যাৰ ওপৰ পাৰিত 16টা আছে, তল পাৰিত 15টা আছে, সেই সকল ব্যক্তিৰ লক্ষণ বেলেগ বেলেগ হয়। যিসকলৰ আছে সেই কথাটো চাব। যিসকলৰ এতিয়া মই তল পাৰিত বেছি দাঁত থকা, অৰ্থাৎ টোটেল 31টা দাঁত থকাৰ ভিতৰতে কৈছে 31 দাঁতৰ ব্যক্তিসকলো যথেষ্ট প্ৰতিষ্ঠিত ব্যক্তি বুলি কৈছে। যথেষ্ট তেওঁলোকৰ বুদ্ধিমত্তা থাকে। কিন্তু ওপৰ পাৰিত থকা ব্যক্তিজনৰ আৰ্থিক উন্নতি যথেষ্ট বাঢ়ে বুলি কৈছে। তেওঁ সম্পত্তিৰ গৰাকী হয়। তেওঁ যথেষ্ট সম্পত্তিৰ গৰাকী হয়। 32 দাঁতৰো হ'ব, কিন্তু 31 দাঁতৰটো একদম সুকীয়াকে কোৱা আছে। যাৰ ওপৰৰ পাৰিত 16টা দাঁত থাকিব, তলৰ পাৰিৰ দাঁত যাৰ 16টা থাকিব, তেওঁ প্ৰতিভাৱান, তেওঁ চিকিৎসা শাস্ত্ৰৰ লগত জড়িত থাকে। চিকিৎসাৰ যিকোনো একদম গ্ৰাম্য চিকিৎসকৰ পৰা ভিতৰ কৰি একদম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁ চিকিৎসা শাস্ত্ৰৰ এক বিশেষ গুণ গৰিমা থাকিব। কিছুমানে সপোনত আগতে কিছুমান ঔষধি পাইছিলে, এওঁলোকে সপোনত সেই ঔষধিটো প্ৰাপ্তি হয়। যিসকলৰ তলৰ পাৰিত মানে 16টা দাঁত বেছি, ওপৰৰ পাৰিতকৈ তলৰ পাৰিত দাঁতটো এটা বেছি থাকে, তেওঁলোকে ঔষধি প্ৰাপ্তি হয় সপোনত, আৰু সপোন তত্ত্বৰ জৰিয়তে তেওঁলোকে কিছুমান কথা পায়, আভাস পায়। আৰু 31 গ'ল, যিসকলৰ 30 দাঁত মানে 15 যাৰ আছে তেওঁলোকৰো, আৰু দাঁত যদি 15 থাকি তেনেধৰণৰ আগত কোৱাৰ ধৰণে মজবুত হয়, তেওঁলোকো পুত্ৰ পুত্ৰাদিৰে সুখ শান্তি লাভ কৰিব। তেওঁৰ পত্নী লক্ষ্মীৱতী হ'ব, আৰু যদি ছোৱালীৰ হয় তেওঁৰ প্ৰতি অত্যন্ত মৰমীয়ান বা হৰগৌৰী বাসৰ দৰে হয়। যাৰ 30 দাঁতৰ হয়, 30 দাঁতৰ ব্যক্তিজন পুৰুষৰ যদি থাকে, মহিলাৰ কিমানটা আছে সেইটো কথা নাই, মহিলাগৰাকী এনেই ভাল হ'ব। আকৌ মহিলাগৰাকীৰ যদি 30 দাঁত আছে, পুৰুষজনৰ কথা নাই, পুৰুষজন এনেই ভাল হ'ব। যদি তেওঁৰ সেই উজলা দাঁতৰ কাৰণে কিবা বেয়া আছিল, সেই বেয়াৰ ভালেখিনি মহিলাগৰাকীৰ কাৰণে কাট খাব। ঠিক সেইদৰে পুৰুষজনৰ ভালৰ কাৰণে মহিলাগৰাকীৰ যদি কিবা বেয়া আছিল, পুৰুষজনৰ কাৰণে এই মহিলাগৰাকীৰ বেয়াটো বহুতখিনি কাট খাব। সেইকাৰণে দম্পতীত দুজনৰ ভিতৰত এজনৰ ভাল হলেও আনজনৰ বেয়াৰ বহুতখিনি কাট খায়। এইটো হ'ল আমাৰ 30 দাঁতৰ ভিতৰত। 29 দাঁতত যাৰ 14-15 থাকে, যিসকলৰ 29 দাঁত আছে, সেইসকল ব্যক্তিৰ তীক্ষ্ণ মেধা সম্পন্ন ব্যক্তি বুলি কৈছে। কিন্তু তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰোঁতে যথেষ্ট কষ্ট কৰিব লগা হয়। তেওঁলোকৰ মেধা শক্তি থাকিও তীক্ষ্ণ মেধাৱী হোৱাৰ পিছতো তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত কিন্তু বহু কষ্টৰ সন্মুখীন হ'ব লগা হয়, যাৰ 29 দাঁত হয়। এতিয়া চাওক, আমি কিছুমান মানুহক দেখা পাওঁ যে তেওঁ ইমানখিনি পৰীক্ষা বিলাকত বা হেৰিবিলাকত সি ৰিজাল্ট কৰে, কিন্তু সময়ত তেওঁ মানে সংস্থাপন নহয়। নিশ্চয় তেওঁৰ মুখত, বাকী কথা ঠিকেই দেখিছো, তেওঁৰ মুখত সেই দাঁতৰ সংখ্যাটো তেনেকুৱাকে থাকিব পাৰে। সামুদ্ৰিক শাস্ত্ৰই কোৱা কথা, আজিলৈকে তেনেধৰণে হয়তো দাঁতৰ হিচাপটো কৰিব বা আপোনাৰ দাঁত মুখত কিমানটা আছে কেনেকে সুধিব, গতিকে সোধা নাই। কাৰোবাৰ যদি আছে তেনেকুৱা, আপোনালোকে আমাক কমেন্ট কৰি জনাওক, তেতিয়া আমি সামুদ্ৰিক শাস্ত্ৰৰ এই কথাটো প্ৰমাণ পাম। 32 দাঁতৰ পাইছো বা আপুনিও পাইছে, বা 30 দাঁতৰো পাইছো, কিবা কথা বংশত ওলাই, কিন্তু 29 দাঁতৰটো মই পোৱা নাই এতিয়ালৈকে। গতিকে যদি কাৰোবাৰ আছে তেনেকুৱা, তেনেহলে সেই প্ৰমাণটো বা আমালৈ পঠিয়াব। এইটো সামুদ্ৰিক শাস্ত্ৰই কৈছে। তেওঁলোক তীক্ষ্ণ মেধা সম্পন্ন হ'ব 29 দাঁতৰ ব্যক্তিসকল, কিন্তু তেওঁলোকে প্ৰতিষ্ঠা পোৱাত, সংস্থাপন পোৱাত কষ্টকৰ হয়। 28 দাঁতৰ ব্যক্তিসকলৰ স্বাস্থ্য সুন্দৰ হয়, তেওঁলোক মধ্যম ওখ হয়। 28 দাঁতৰ ব্যক্তিসকল বহুত ওখ নহয়, বহুত চাপৰো নহয়। মুখমণ্ডলটো কিন্তু খুব গোলাকাৰ হয় বুলি কৈছে, গোলাকাৰ মুখৰ হয়, তেওঁলোকৰ মুখমণ্ডল খুব আকৰ্ষণীয় হয় বুলি কৈছে। 28 দাঁতৰ 32 দাঁতৰ ব্যক্তিসকলৰো আকৰ্ষণীয়টো কৈছিলে, গতিকে 28 দাঁতৰ ব্যক্তিৰো আকৰ্ষণীয় হয়। বা তেওঁলোকৰ চকুৰো উজ্জ্বলতাটো থাকে, ঘোঁৰাৰ দৰে চকু হয় বুলি কৈছে। ঘোঁৰাৰ দৰে চকু মানে ঘোঁৰাৰ দৰে ডাঙৰ চকু নহয়, ঘোঁৰাৰ দৃষ্টিৰ দৰে। ঘোঁৰাই বহুত দূৰলৈকে দেখিব পায়, সেইকাৰণে বহুত দূৰ বেগাবও পাৰে, বহুত দূৰলৈকে দেখিব পায়, আৰু তাৰ দৃষ্টিটো অতি তীক্ষ্ণ। গতিকে ঘোঁৰাৰ দৃষ্টিৰ দৰে, অৰ্থাৎ তীক্ষ্ণ দৃষ্টি সম্পন্ন হয় বা সূক্ষ্ম দৃষ্টি কৰিব পাৰে তেওঁলোকে। এতিয়া কথাটো হ'ল, তেওঁলোকৰ আৰ্থিক দিশটো ভালেই হ'ব, সচ্ছল বুলি কৈছে। তেওঁ গাঁৱৰ বা অঞ্চলৰ মুখিয়াল হ'ব লাগে। গতিকে সেই অৰ্থত আগত মুখিয়াল বুলি কৈছিল, মুখিয়ালজনে যেন ৰাজকীয় সন্মান প্ৰাপ্তিৰ দৰে। আজিকালি হয়তো মন্ত্ৰী MLA তেনেকুৱা হ'ব, বা বিশেষ পদধাৰী ব্যক্তিও হ'ব পাৰে, অফিচৰ কমিশনাৰ, সঞ্চালক ইত্যাদিৰ নিচিনা। গতিকে তেনেকুৱা হ'ব পাৰে। আৰু যাৰ 27 দাঁত আছে, তেওঁৰ 27 দাঁত থাকিলে
তেওঁৰ দাঁতৰ আকস্মিক দাঁতৰ অঘটন ঘটিব পাৰে মানে দুৰ্ঘটনাবশতঃ তেওঁৰ দাঁতত আঘাতৰ ফলত দাঁতৰ মানে অসুখ হ'ব পাৰে যাৰ 27 দাঁত থাকে কিন্তু ধনৰ ক্ষেত্ৰত তেওঁলোকো ধনবান বুলি কৈছে 27 দাঁতৰ ব্যক্তিসকলো ধনবান বুলি কৈছে 26 দাঁতৰ ব্যক্তিসকল তেওঁলোক খেল বিভাগত পাৰদৰ্শী হয় বুলি কৈছে সাধাৰণতে 26 দাঁতৰ ব্যক্তিসকলৰ যিসকলৰ দাঁত 26 দাঁতেই থাকিব কিন্তু তেওঁলোকৰ দাঁতটো মোটা হয় 26 দাঁতৰ ব্যক্তিসকল বা দাঁতটো বহল হয় আৰু বহল দাঁত মজবুত হয় মজবুত দাঁতে খেলৰ স্পৃহাটো বঢ়ায় আৰু দাঁতৰ জোৰে বহু সময়ত বিভিন্ন খেলত মানে আপুনি দৌৰিছে দাঁতত জোৰ লাগিব আপুনি বক্সাৰ হৈছে দাঁতত জোৰ লাগিব আপুনি ক্ৰিকেটাৰ হৈছে দাঁতত জোৰ লাগে দাঁতৰ জোৰটো বহুতখিনি কথাই নিৰ্ভৰ কৰে 26 দাঁতৰ ব্যক্তিৰ 26টা দাঁতৰ ব্যক্তিৰ মুখখন সৰু নহয় তেওঁৰ দাঁতটো বহল হৈ মুখখন ভৰাই তোলে আৰু সেই দাঁতখিনি 26 দাঁতৰ ব্যক্তিৰ সেইকাৰণে জোৰটো বেছি থাকে বুলি কৈছে 32 দাঁতৰ ব্যক্তিৰ দাঁতটো সৰু হ'ব পাৰে তেতিয়াহে 32টা ধৰিব বা নিয়মিতও হ'ব পাৰে কিন্তু 26 দাঁতৰ ব্যক্তিৰ যাৰ মুখখন ভৰিত 26টা দাঁত আছে তেওঁৰ কিন্তু দাঁতৰ জোৰটো থাকে আৰু তেওঁলোক খেলাত মানে ক্ৰীড়া বিষয়ত তেওঁলোক আগবঢ়া হয় যিকোনো ক্ৰীড়াত তেওঁলোকে শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰে যদি কোনোবা তেনেকুৱা ক্ৰীড়াবিদ বা আমাৰ ক্ৰীড়াৰ লগত লাগি থকা ব্যক্তি তেওঁলোকৰ দাঁতৰ সংখ্যা মানে 26টা আছে আমালৈ নিশ্চয় কমেন্ট কৰি জনাওক তেতিয়া আমি নিশ্চয় এই কথাটো পাম মই কিন্তু আমাৰ যেতিয়া স্কুলীয়া বয়সত আমাৰ লগত পঢ়া ভাল বল খেলিছিলে আমি তাক বেকত ৰাখি খেলিছিলো তাক পাৰ হৈ গ'লে সেইটো গ'ল বুলি আমি ধৰো তাৰপিছত এই বস্তুটো মই সেই পঢ়া দিনৰ পৰাই অকণমান এইটো কোৱা শুনিছিলো পিতাই কোৱা কথাক লৈ এদিন মই কথা প্ৰসংগত ধৰিলে এই তোৰ দাঁত কেইটা আছে বুলি তাৰপিছত সি মানে ভাল খেলে আমাৰ তাৰপিছত কথা প্ৰসংগত সি দেখিব দিলো হয় তাৰ তেতিয়া 26টাই দাঁত পাইছিলো তেতিয়া আমি হাই ছেকেণ্ডাৰী পঢ়ি থকা ল'ৰা তাৰ দাঁত আছিল 26টা এইটোত মই এটা প্ৰমাণ পাইছিলো গতিকে আপোনালোকৰো যদি আছে কমেন্ট কৰিব যদি তেনে আৰু আজিৰ দাঁতৰ বিষয় তাক বাহিৰেও যদি আমি কৈ যোৱাৰ পিছত ৰৈ গ'ল আৰু কিবা দাঁতৰ ধৰণৰ সেই দাঁতৰ ধৰণখিনিৰ বিষয়ে আপোনালোকে ক'ব আমি নিশ্চয় আকৌ সামুদ্ৰিক শাস্ত্ৰৰ সেই পাত লুটিয়াই তাৰ কি ফল আছে নিশ্চয় আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম হয় গতিকে এয়া আছিলে দাঁত সম্পৰ্কে বহুতো কথা আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেন্ট কৰিব কাৰ কিমান দাঁত আছে সেয়াও জনাব থুলমূলকে যদি ক'বলৈ যাওঁ আটাইখিনিয়ে খুব সুন্দৰ বিশ্লেষণ আছে আপোনাৰ দাঁতৰ গঠনেও মানে আপোনাক ঐশ্বৰ্যৱান কৰিব পাৰে আপোনাক সৌভাগ্যৱান কৰিব পাৰে আপোনাক প্ৰতিষ্ঠিত কৰিব পাৰে আৰু আপোনাক যশস্বী কৰিব পাৰে গতিকে কিমান দাঁত আছে আপোনাৰো কেইটা দাঁত আছে সেয়াও জনাব ময়ো আজি গণি চাম কেইটা আছে হয় কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো স্ক্ৰীনত আপোনালোকৰ ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব তেওঁ আমি সামৰো আৰু দীঘলীয়া নকৰো অনুষ্ঠানটি গতিকে আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো আপোনাকো ধন্যবাদ জনাইছো আৰু আমি বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ ধন্যবাদ